আমাৰ মাজত আন এজন যুৱ প্ৰজন্ম যিয়ে নেকি ইতিমধ্যে ৰক্তদান কৰি বৰ্তমান তেখেতে জিৰণি লৈছে। অকণমান তেখেতৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ। ভাইটি, তোমাৰ ঘৰ পাথৰিঘাটত, আৰু তেখেতে পাথৰিঘাটৰ পৰা ইয়ালৈ আহিছে, আৰু আজি দি কেনেকুৱা এটা অনুভৱ হ'ল? ভালে লাগিছে, একো অসুবিধা পোৱা নাই। মানুহে ভাবে যে তেজ দিলে আমাৰ গা দুৰ্বল হয়, খোজ কাঢ়িব নোৱাৰে। এইবিলাক মানুহৰ ভুল ধাৰণা। আৰু আজি ইয়াত যুৱ প্ৰজন্ম ওলাই আহিছে, সকলোৱে এনেকৈ ওলাই আহক আৰু পৰিৱেশ এটা সকলোৱে গঢ় দিয়ক যে এটোপাল তেজে মানুহৰ কিমানখিনি সহায় কৰিব পাৰে, আৰু তাৰেই মূল্য বুজি, তাৰ মূল্যবোধ বুজি আজি এনেকৈ মঙলদৈ এই ব্লাড বেংকত আহি তেখেতে ৰক্তদান কৰিলে। আৰু এনে নামটো নমস্কাৰ, মোৰ নাম আজিজুৰ ৰহমান। আজিজুৰ ৰহমান, এই পাথৰিঘাটৰ পৰা আহিছে, আৰু সকলোৱে এনেকৈ ওলাই আহক, আহি